নমস্কাৰ। যেহেতু নিট 2025 ৰিজাল্ট অলৰেডি ঘোষণা কৰা হৈছে, তো আজি আপোনালোকে এই ভিডিঅ'ত চাব পাৰিব যে অল ইণ্ডিয়াত যিমানবিলাক ষ্টেট আছে এই ষ্টেট ৱাইজ কিমান কাট অফ যাব পাৰে MBBSৰ এই বিষয়ে এই ভিডিঅ'টোত বিতংভাৱে আলোচনা কৰা হ'ব। তো আপোনালোকে স্ক্ৰীনত চাব পাৰিছে, এফালে দিয়া আছে কেটাগৰীবিলাক আৰু এফালে দিয়া আছে অল ইণ্ডিয়া ৰেংকটো দিয়া আছে। তো প্ৰথমতে হ'ল আন্দামান এণ্ড নিকোবৰ। তো ইয়াত জেনেৰেল আৰু EWSৰ কাৰণে 3,80,000 ৰেংকৰ ভিতৰত থাকিলে আপোনালোকৰ চিট পোৱাৰ সম্ভাৱনা আছে। ঠিক তেনেদৰে কেটাগৰী 1 হ'লে কিমান যাব, কেটাগৰী 2 হ'লে, কেটাগৰী 3A হ'লে কিমান যাব পাৰে স্ক্ৰীনত দিয়া আছে, আপোনালোকে চাব পাৰে। এই প্ৰেডিকশ্যনটো কেৱল নিজ ষ্টেটৰ বাবেহে। এইটো হ'ল অন্ধ্ৰপ্ৰদেশত কিমান কাট অফ যাব পাৰে। জেনেৰেলৰ কাৰণে 90,000ৰ ভিতৰত ৰেংক হ'লে পাব। বেকৱাৰ্ড ক্লাছ বিৰ কাৰণে 1,15,000ৰ ভিতৰত ৰেংক থাকিব লাগিব। বেকৱাৰ্ড ক্লাছ ডি, তাৰপিছত বেকৱাৰ্ড ক্লাছ এ, বেকৱাৰ্ড ক্লাছ চি এনেকৈ দিয়া আছে। SC ST দিয়া আছে। তো SCৰ কাৰণে 2,35,000ৰ ভিতৰত ৰেংক হ'ব লাগিব, অল ইণ্ডিয়াৰ ৰেংক, তেতিয়াহে আপোনালোকে চিট পাব। আপোনালোকে চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এইটো হ'ল আমাৰ অসমৰ বাবে। তো অসমৰ বাবে ছেপাৰেটকৈ এটা ভিডিঅ' বনোৱা আছে। তো এই ডিছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম, আপোনালোকে চাব পাৰে। তাৰপিছৰ ষ্টেট হ'ল বিহাৰ। তো বিহাৰত ফিমেলৰ কাৰণে ৰিজাৰ্ভ থাকে। তো জেনেৰেলৰ 28,000 ৰেংকৰ ভিতৰত হ'ব লাগিব। ঠিক তেনেকৈ জেনেৰেল যদি হয় মেল, তেতিয়া অল ইণ্ডিয়া ৰেংক 25,300ৰ ভিতৰত থাকিব লাগিব। EWS হ'লে 27,000ৰ ভিতৰত হ'ব লাগিব। ঠিক তেনেকৈ বাকীবিলাক কেটাগৰী দিয়া আছে, আপোনালোকে চাব পাৰে। তাৰপিছত ষ্টেটটো হ'ল চণ্ডীগড়ত অপেন কেটাগৰীৰ বাবে মানে জেনেৰেলৰ বাবে 40,000ৰ ভিতৰত ৰেংক থাকিব লাগিব আৰু SC হ'লে 2 লাখৰ ভিতৰত ৰেংক থাকিব লাগিব। তাৰপিছত ষ্টেট হ'ল ছত্তীশগড়ত অপেন কেটাগৰীৰ বাবে 80,000ৰ ভিতৰত ৰেংক থাকিব লাগিব। EWS হ'লে 1,35,000ৰ ভিতৰত ৰেংক হ'ব লাগিব। ঠিক তেনেদৰে বাকীবিলাক দি আছে, আপোনালোকে চাব পাৰে। আৰু ST হ'লে 4,50,000ৰ ভিতৰত ৰেংক থাকিব লাগিব, তেতিয়াহে আপোনালোকে চিট পোৱাৰ সম্ভাৱনা থাকিব। তাৰপিছত হ'ল আমাৰ কেপিটেল চিটি দিল্লী। তো দিল্লীত জেনেৰেলৰ কাৰণে 8,500ৰ ভিতৰত ৰেংক থাকিব লাগিব। EWS হ'লে 16,000ৰ ভিতৰত ৰেংক থাকিব লাগিব। OBC হ'লে 14,000ৰ ভিতৰত ৰেংক থাকিব লাগিব। SC হ'লে 1,35,000ৰ ভিতৰত ৰেংক থাকিব লাগিব আৰু ST হ'লে 2 লাখৰ ভিতৰত ৰেংক থাকিব লাগিব, তেতিয়াহ'লে আপোনালোকে দিল্লীত চিট পোৱাৰ সম্ভাৱনা আছে। এইটো অনলি দিল্লীৰ বাবে। এইবিলাক যিবিলাক আপোনালোকে ডাটা চাই আছে, এইবিলাক অনলি নিজ ষ্টেটৰ বাবেহে। তাৰপিছত ষ্টেটটো হ'ল গোৱা। তো এইফালে দি আছে কেটাগৰী, আনফালে দি আছে অল ইণ্ডিয়া ৰেংক। তো অপেন কেটাগৰীত হ'লে 85,000ৰ ভিতৰত ৰেংক থাকিব লাগিব আৰু বাকীবিলাক কেটাগৰী আপোনালোকে চাই ল'ব। তাৰপিছত হ'ল গুজৰাটত অপেন কেটাগৰীৰ বাবে 28,200ৰ ভিতৰত ৰেংক থাকিব লাগিব। তাৰপিছত EWS হ'লে 31,200ৰ ভিতৰত ৰেংক থাকিব লাগিব আৰু বাকীবিলাক কেটাগৰী দিয়া আছে, আপোনালোকে চাই লওক। এইটো হ'ল হিমাচল প্ৰদেশৰ। তো আপোনালোকে চাই লওক, স্ক্ৰীনত দিয়াই আছে কোন কেটাগৰী কিমান কাট অফ যাব পাৰে। তাৰপিছত হ'ল হাৰিয়ানা ষ্টেট। তো হাৰিয়ানাত জেনেৰেলৰ কাৰণে অল ইণ্ডিয়া ৰেংক 25,000ৰ ভিতৰত থাকিব লাগিব। EWS 21,500ৰ ভিতৰত ৰেংক হ'ব লাগিব আৰু বাকীবিলাক দি আছে, চাই লওক। তাৰপিছত হ'ল জম্মু এণ্ড কাশ্মীৰত অপেন কেটাগৰীৰ বাবে 28,000 ৰেংকৰ ভিতৰত থাকিব লাগিব আৰু বাকীবিলাক কেটাগৰী দিয়া আছে, আপোনালোকে চাই লওক। ঠিক তেনেদৰে দিয়া আছে SC কেটাগৰী হ'লে 2,65,000ৰ ভিতৰত ৰেংক থাকিব লাগিব, অল ইণ্ডিয়া ৰেংক। এইফালে দি আছে কেটাগৰী, আনফালে দি আছে অল ইণ্ডিয়া ৰেংক। তাৰপিছত হ'ল ঝাৰখণ্ড ষ্টেট। ইয়াত অপেন কেটাগৰীৰ বাবে 30,000ৰ ভিতৰত ৰেংক থাকিব লাগিব। বাকীবিলাক কেটাগৰী দিয়া আছে, আপোনালোকে চাই লওক। তাৰপিছত হ'ল কেৰালা ষ্টেটত অপেন কেটাগৰীৰ বাবে 29,000ৰ ভিতৰত ৰেংক থাকিব লাগিব, অল ইণ্ডিয়া ৰেংক। এইফালে কেটাগৰী, আনফালে অল ইণ্ডিয়া ৰেংক দি আছে, আপোনালোকে চাই লওক। এই কেটাগৰীৰ ভিতৰত হ'লে আপোনালোকে ইমান ৰেংক থাকিলেহে আপোনালোকৰ চিট পোৱাৰ সম্ভাৱনা আছে। তো আপোনালোকে স্ক্ৰীনত চাই লওক। তাৰপিছৰ ষ্টেট হ'ল কৰ্ণাটকা। দিয়ে আছে কেটাগৰী 1 হ'লে কিমান কাট অফ যাব পাৰে, SC ST হ'লে, বাকীবিলাক দিয়াই আছে সকলোবিলাক, আপোনালোকে স্ক্ৰীনত চাই লওক। তাৰপিছৰ ষ্টেটটো হ'ল মধ্যপ্ৰদেশত জেনেৰেলৰ কাৰণে 52,000ৰ ভিতৰত ৰেংক থাকিব লাগিব আৰু বাকীবিলাক কেটাগৰী দি আছে, আপোনালোকে চাই ল'ব পাৰে। তাৰপিছত হ'ল মহাৰাষ্ট্ৰ। তো মহাৰাষ্ট্ৰত জেনেৰেলৰ বাবে 48,000 ৰেংকৰ ভিতৰত থাকিলে আপোনালোকে চিট পোৱাৰ সম্ভাৱনা আছে। ঠিক তেনেকৈ EWS হ'লে 71,000ৰ ভিতৰত ৰেংক থাকিব লাগিব। OBC হ'লে 45,500ৰ ভিতৰত ৰেংক থাকিব লাগিব আৰু বাকীবিলাক কেটাগৰী দিয়া আছে, আপোনালোকে চাই লওক। ঠিক তেনেকৈ ST হ'লে 3,61,000ৰ ভিতৰত ৰেংক থাকিবই লাগিব, অল ইণ্ডিয়া ৰেংক, তেতিয়াহ'লে আপোনালোকে চিট পোৱাৰ সম্ভাৱনা আছে।
তাৰপিছত দিয়া আছে উৰিষ্যা ষ্টেটত কিমান কাট অফ যাব পাৰে অল ইণ্ডিয়া ৰেংক থাকিলে আপোনালোকে চিট পাব। তো স্ক্ৰীনত দিয়া আছে চাই লওক। তাৰপিছত হ'ল পাঞ্জাবত জেনেৰেল কেটেগৰীৰ কাৰণে 38,000ৰ ভিতৰত ৰেংক থাকিব লাগিব। EWS হ'লে 57,000ৰ ভিতৰত ৰেংক থাকিব লাগিব। OBC হ'লে 52,200ৰ ভিতৰত ৰেংক থাকিব লাগিব। ঠিক তেনেকৈ বাকীবিলাক কেটেগৰী দিয়া আছে, আপোনালোকে চাই লওক। বেকৱাৰ্ড ক্লাছ হ'লে 43,000ৰ ভিতৰত ৰেংক থাকিব লাগিব। তাৰ পিছৰ ষ্টেটটো হ'ল পণ্ডিচেৰীত আপোনালোকৰ অল ইণ্ডিয়া ৰেংক কিমান হ'লে চিট পোৱাৰ সম্ভাৱনা আছে, তো আপোনালোকে চাই লওক, স্ক্ৰীনত দিয়া আছে। তাৰপিছত হ'ল ৰাজস্থানৰ জেনেৰেল কেটেগৰীৰ কাৰণে মেল আৰু ফিমেল ডিফাৰেণ্টকৈ দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে। মেলৰ কাৰণে বেলেগ কাট অফ যায় আৰু ফিমেলৰ কাৰণে বেলেগ কাট অফ যায়। তো জেনেৰেলৰ হ'লে মেলৰ কাৰণে 25,000ৰ ভিতৰত ৰেংক থাকিব লাগিব, ফিমেল হ'লে 25,000ৰ ভিতৰত ৰেংক থাকিব লাগিব। EWS হ'লে মেল 28,000ৰ ভিতৰত ৰেংক থাকিব লাগিব আৰু EWS ফিমেল হ'লে 27,500ৰ ভিতৰত ৰেংক থাকিব লাগিব। ঠিক তেনেকৈ বাকীবিলাক কেটেগৰী দিয়া আছে, আপোনালোকে চাই লওক। ৰাজস্থানত মেল আৰু ফিমেল এক্সট্ৰা কৰি দিয়া হয়। তো আপোনালোকৰ চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এইটো হ'ল তামিলনাডুত আপোনালোকৰ অল ইণ্ডিয়া ৰেংক কিমান থাকিলে তামিলনাডুত চিট পোৱাৰ সম্ভাৱনা আছে, চাই লওক কেটেগৰী ৱাইজ। তাৰপিছত হ'ল তেলেংগানাত আপোনালোকৰ অল ইণ্ডিয়া ৰেংক কিমানৰ ভিতৰত থাকিলে আপোনালোকে কেটেগৰী ৱাইজ চিট পোৱাৰ সম্ভাৱনা আছে। তেলেংগানাৰ কেণ্ডিডেট যদি আপোনালোকে হয়, তো স্ক্ৰীনত দিয়া আছে, চাই লওক। STৰ কাৰণে 2,50,500ৰ ভিতৰত ৰেংক থাকিব লাগিব। ঠিক তেনেকৈ বাকীবিলাক দিয়া আছে, আপোনালোকে চাই লওক স্ক্ৰীনত। তেলেংগানা ষ্টেটৰ পিছত হ'ল ত্ৰিপুৰাত কিমান কাট অফ যাব পাৰে কেটেগৰী ৱাইজ, কিমান ৰেংক থাকিলে আপোনালোকে চিট পোৱাৰ সম্ভাৱনা আছে, স্ক্ৰীনত চাই লওক। ঠিক তেনেদৰে এইটো হ'ল উত্তৰাখণ্ডত কিমান অল ইণ্ডিয়া ৰেংক থাকিলে আপোনালোকে চিট পোৱাৰ সম্ভাৱনা আছে, আপোনালোকে চাই লওক। তাৰপিছত হ'ল উত্তৰ প্ৰদেশত আপোনালোকৰ কিমান অল ইণ্ডিয়া ৰেংকৰ ভিতৰত থাকিলে চিট পোৱাৰ সম্ভাৱনা আছে, স্ক্ৰীনত দিয়া আছে, চাই লওক। তো অপেন কেটেগৰী জেনেৰেলৰ হ'লে 29,000 ৰেংকৰ ভিতৰত থাকিব লাগিব। তাৰপিছত EWS হ'লে 30,000 ৰেংকৰ ভিতৰত থাকিব লাগিব আৰু বাকীবোৰ কেটেগৰী দিয়া আছে, আপোনালোকে চাই লওক স্ক্ৰীনত। তাৰপিছত হ'ল ৱেষ্ট বেংগলত অল ইণ্ডিয়া ৰেংক আপোনালোকৰ কিমান থাকিলে চিট পোৱাৰ সম্ভাৱনা আছে, চাই লওক। অপেন কেটেগৰী জেনেৰেলৰ কাৰণে যদি হয় 40,000ৰ ভিতৰত ৰেংক থাকিব লাগিব। EWS হ'লে 96,000ৰ ভিতৰত ৰেংক থাকিব লাগিব। OBC A ক্লাছ হ'লে 44,500ৰ ভিতৰত ৰেংক থাকিব লাগিব আৰু OBC B ক্লাছ হ'লে 48,000ৰ ভিতৰত ৰেংক থাকিব লাগিব। SC হ'লে 1,60,000ৰ ভিতৰত ৰেংক থাকিব লাগিব আৰু ST হ'লে অল ইণ্ডিয়া ৰেংক 6 লাখৰ ভিতৰত থাকিব লাগিব। আপোনালোকে চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু অসমৰ বাবে NEET 2025ৰ কিমান কাট অফ যাব পাৰে তাৰ বাবে অলৰেডি ভিডিঅ' বনোৱা আছে, তো এই ডিছক্ৰিপশ্যন বক্সত অসমত কিমান কাট অফ যাব পাৰে, তো এইটোৰ লিংকটো দি দিম। তো আপোনালোকে লিংকত ক্লিক কৰি সেই ভিডিঅ'টো চাই ল'ব। ধন্যবাদ।